বিশ্বৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশ সজাগতা কৰাৰ্থে বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে উদযাপন কৰিছে বিশ্ব পৰিৱেশ দিৱস। এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ ভৱানীপুৰত ব্যতিক্ৰমী পদক্ষেপ লোৱা দেখা গৈছে এগৰাকী যুৱকৰ, যিগৰাকী যুৱকে আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনে এখন খুলিছে নাৰ্চাৰী। তেওঁ প্ৰকৃতি প্ৰেমিক যুৱক হিচাপে পৰিচিত ভৱানীপুৰত। তেওঁৰ সৈতে কিছু কথা পাতিব চেষ্টা কৰিম, যিহেতু তেওঁ এগৰাকী প্ৰকৃতি প্ৰেমী আৰু আজিৰ এই বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে তেওঁ এখন নাৰ্চাৰী মুকলি কৰিছে ৰাইজৰ বাবে। কিয় এই চিন্তা তেওঁৰ মনত আহিল আৰু কি চিন্তাৰে তেওঁ আগবাঢ়িব আগন্তুক সময়তো, তেওঁৰ পৰা কিছু কথা এই বিষয়ত জানিব বিচাৰিম। আমি তেওঁৰ ওচৰলৈ আহিছোঁ। প্ৰথমে মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস, আজিৰ দিনটোতে আপুনি এনেকুৱা পদক্ষেপ কিয় গ্ৰহণ কৰিলে আৰু কি চিন্তাৰে আগন্তুক সময়ত আগুৱাই যাব? হয়, পোনপ্ৰথমৰ বাবে আপোনালোকক বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা থাকিল, লগতে এনি ভাৰতৰ এইটো শুভেচ্ছা থাকিল। তো আচল কথা হ'ল কি, প্ৰকৃতিৰ লগত এনে সজাগতা সৃষ্টিত মই বহুত আগৰ পৰাই জড়িত। যেতিয়াৰ পৰা বুজা হৈছোঁ প্ৰকৃতিৰ কি আমাৰ যে মোৰ কাৰণে যে প্ৰকৃতি অলপ এটা ভগৱান হিচাপত মানে আমি মানি লওঁ। যে কিহৰ কাৰণে যে আমাক ইমানখিনি বস্তু দি আছে প্ৰকৃতি, যে ফল দিছে, ফুল দিছে, ছাঁ দিছে, অক্সিজেন দিছে, লগতে কাৰ্বন ডাই অক্সাইডো লৈছে। তো ইমানখিনি বস্তু দিয়াৰ পিছত আমি অৱহেলা কেনেকৈ কৰিম? লগতে আপুনিতো গম পাইছে যে আপোনালোকে যে উষ্ণতা কিমান বৃদ্ধি হৈছে, তাৰে ক্ষেত্ৰত যদি আমি অলপ হ'লেও সজাগ নহওঁ, তো তেতিয়াহ'লেতো আমাৰ বহুত বিপদ আছে, বহুতেই ভয়ংকৰ বিপদ আছে। তো সেই চিন্তা চৰ্চাৰে বহুত দিনৰ পৰা ভাবি আছিলোঁ এনেকুৱা এটা পদক্ষেপ ল'ম বুলি। তো আজি দুমাহমান আগৰ পৰা চিন্তা কৰিবলৈ এনেকুৱা দিন এটা বাছি, তো মই সৰুকৈ অলপ ক্ষুদ্ৰভাৱত মই আৰম্ভ কৰিছোঁ, যেন ইয়াৰ ওচৰ পাঁজৰে মানুহখিনিও গছ নিয়াত সুবিধা হয়, অতি কম মূল্যতে হয়তো গছবিলাক ল'ব পাৰিব। লগতে মানে প্ৰকৃতিৰ বিষয়ে অলপ বুজক, কিয় আমাৰ কাৰণে প্ৰয়োজন। এতিয়াও হয়তো মানুহে বুজিছে, ভালেখিনি বুজিছে এতিয়াও, কিন্তু তথাপিও আৰু আমি কি মানে আগবঢ়াব পাৰোঁ মানুহখিনিক, সেই স্বাৰ্থতে মানে অলপ প্ৰকৃতিৰ স্বাৰ্থত এনেকুৱা এটা পদক্ষেপ ল'লোঁ, য'ত মানে মোৰো সুবিধা হয়, কাৰণ ময়ো বিভিন্ন প্ৰান্তত গছ পুলি ৰুই থাকোঁ। তো বহুত নাৰ্চাৰীত যাব লগা হয়, তো এতিয়া সেইকাৰণে নিজে এখন বনাই ল'লোঁ। মই ইয়াৰ পৰা ৰুব সুবিধা হ'ব, লগতে মই 2-এজনক আৰু দিব সুবিধা হ'ব। এই নাৰ্চাৰীখনৰ জৰিয়তে এই ভৱানীপুৰৰ ৰাইজ কিদৰে উপকৃত হ'ব পাৰে? হয়, মোৰ ধাৰণা মতেতো ভালেখিনি উপকৃত হ'ব পাৰে। তো এতিয়া ধৰক আমাৰ গাঁৱৰ ওচৰৰ পাজৰৰ মানুহে এখন নাৰ্চাৰীত গৈ কেনে যিকোনো পুলি এটা ক্ৰয় কৰিব অলপ তেনে কৰে, কিন্তু আজি উদ্বোধন কৰিছোঁ, মোৰ গাঁৱৰ ওচৰ পাজৰৰ বহুত খুড়া-খুড়ীমা বহুত আহি কেনে মোৰ পৰা পুলি লৈছে। তো এইটোৱে এটা ভাবিছোঁ যে এনেকুৱা এটা মানে কিবা এটা চেঞ্জ হ'ব, যে ইয়াত দেখিলে লাগি থকা দেখিলে বা মধুৰিটো লাগি থকা দেখিলে লৈ গৈ কেনে ৰুব। তো এইটোৱে ভাবোঁ যে সকলোৱে ৰুৱক, এডাল হ'লেও গছ, ফলৰ গছ এইবিলাক ৰুৱক যদি মাটি আছে, বা টাবতো ৰুব পাৰি আজিকালি, ইমান বেছি মাটিও নালাগে। তো ৰুৱক, সকলোৱে ঘৰত খাওক কৰি কেনে, সেইটোৱে। মুকলি কৰাৰ কাৰণে আজিৰ দিনটোৱে কিয় বাছি ল'লে? হয়, আজিৰ দিনটো এটা স্পেচিয়েল দিন। তো আজিৰ দিনটো যিহেতু বিশ্ব পৰিৱেশ দিৱস, তো বিশ্ব পৰিৱেশ দিৱসৰ দিনাই এটা এনেকুৱা চিন্তা কৰা গ'ল যে এটা ভাল বাৰ্তাও হয় মানুহলৈ, যে এনেকুৱা দিনত এনেকুৱা এটা পদক্ষেপ। আৰু এতিয়াই গছ ৰোৱা দিন, এই টাইমটোৱে গছ ৰোৱা দিন, তো সেইকাৰণে আমি এই দিনটোৱে আজি হেৰি কৰিলোঁ, ভাবিলোঁ। নিশ্চয়কৈ আমি তেওঁৰ মনৰ কথা জানিব পাৰিলোঁ। আমাৰ সৈতে এগৰাকী যুৱ নেতা উপস্থিত আছে, তেওঁ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ সৈতে লাগি আছে। তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম, কি ক'ব? আমি নথৈ আনন্দিত হৈছোঁ যে বহুদিনৰ পৰাই ভুৱন ভৰালী ডাঙৰীয়াই বৃহত্তৰ ভৱানীপুৰ অঞ্চলৰ বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গছপুলি ৰোপণ কৰি প্ৰকৃতিৰ ভাৰসাম্যৰ বাবে তেওঁ কাম কৰি আছে। আৰু আমি নথৈ আনন্দিত হৈছোঁ যে আজি বিশ্ব পৰিৱেশ দিনাখনে তেওঁ শ্ৰীৰাম নাৰ্চাৰী নামেৰে তেওঁৰ এই চৌহদত এখন নাৰ্চাৰী মুকলি কৰিছে। আমি আশা ৰাখিছোঁ এই নাৰ্চাৰীৰ জৰিয়তে এই বৃহত্তৰ ভৱানীপুৰ অঞ্চলৰ যিসকল ৰাইজ আছে, এই ৰাইজসকল উপকৃত হ'ব। বিভিন্ন গছপুলি তেওঁলোকে ইয়াৰ পৰা লৈ নিজৰ চৌহদত লগাব পাৰিব। আশা ৰাখিছোঁ তেওঁৰ এই প্ৰচেষ্টা নিশ্চিতভাৱে বৃহত্তৰ ভৱানীপুৰ অঞ্চলত যি প্ৰাকৃতিক ভাৰসাম্য আছে, সেই ভাৰসাম্য ৰক্ষাত নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।